আপোনাৰ ওচৰলৈ আহিছোঁ মুকুট ৰয় প্ৰথম প্ৰশ্নটো আপুনি শুনিলে সামগ্ৰিকভাৱে সহজ ভাষাত পঞ্চায়ত নিৰ্বাচনৰ এইবাৰৰ যিখিনি সাল সলনি বা যিখিনি নতুনত্ব অনা হৈছে কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে নিশ্চিতভাৱে মানস যে অসম পঞ্চায়তৰ সংশোধনী প্ৰক্ৰিয়া সম্পন্ন হৈ গ'ল অসম বিধানসভাৰ যি অধিৱেশনৰ জৰিয়তে আৰু এই প্ৰক্ৰিয়া অনুসৰি এবাৰ যে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ কথা কৈ থকা হৈছিলে আজি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই যি অসম পঞ্চায়ত আইন সংশোধন কৰা হ'ল সেই অনুসৰি এইবাৰ যি গাঁও পঞ্চায়ত পৰ্যায়ৰ যি নিৰ্বাচন অনুষ্ঠিত হয় পূৰ্বতে সভাপতি পদৰ প্ৰত্যক্ষ নিৰ্বাচন অনুষ্ঠিত হৈছিলে কিন্তু এইবাৰৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ জৰিয়তে গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰত্যক্ষ নিৰ্বাচন নহয় তাৰ বিপৰীতে যিসমূহ ৱাৰ্ড পৰ্যায়ৰ নিৰ্বাচিত জনপ্ৰতিনিধি থাকিব বা ৱাৰ্ডৰ যিসকল প্ৰতিনিধি থাকিব তেওঁবিলাকে গাঁও পঞ্চায়তৰ সভাপতিজনক নিৰ্বাচন কৰিব আৰু এই আটাইতকৈ ডাঙৰ কথাটো হৈছে যে গাঁও পঞ্চায়তৰ যিটো ৱাৰ্ড পৰ্যায়ৰ নিৰ্বাচন এই ৱাৰ্ড পৰ্যায়ৰ নিৰ্বাচন প্ৰথমবাৰৰ কাৰণে দলীয় প্ৰতীকবিহীন অৰ্থাৎ ৰাজনৈতিক দলৰ কোনো প্ৰতীক চিহ্ন ইয়াত ব্যৱহাৰ কৰা হোৱা নাই আৰু তাৰ কাৰণে নিৰ্দলীয় প্ৰাৰ্থীসকলে পূৰ্বতে যিধৰণে প্ৰতীক চিহ্ন নিৰ্বাচন আয়োগৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিলে এইবাৰো সেই অনুৰূপ ধৰণে মুকুট ৰয় মানুহে গম পাই আছে যে ৱাৰ্ড পৰ্যায়ত প্ৰতীকবিহীন হৈছে কিন্তু কাৰণটো কি দৰ্শাইছে সেইটো বহুত মানুহে হয়তো নাজানে যে কি সুবিধা বা অসুবিধাৰ বাবে এই প্ৰতীকটো উঠাই দিয়া হৈছে মানুহে লাভ কেনেকৈ পাব নিশ্চিতভাৱে কাৰণ বহু সময়ত গাঁও পঞ্চায়ত যথেষ্ট সংখ্যক অভিজ্ঞ ব্যক্তি থাকে কিন্তু ৰাজনৈতিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে সেইসকল ব্যক্তিয়ে তেওঁলোকে আগ্ৰহ প্ৰকাশ নকৰে বিশেষকৈ প্ৰাক্তন শিক্ষক প্ৰাক্তন শিক্ষয়িত্ৰী বা প্ৰাক্তন সেনা বিষয়া আৰক্ষী বিষয়া এই ধৰণৰ যিসকল লোক গাঁৱত বসবাস কৰে কিন্তু ৰাজনৈতিক দলৰ প্ৰতীকত তেওঁলোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আগবাঢ়ি নাহে আৰু শেহতীয়া তেওঁলোকৰ হয়তো সমাজৰ বাবে কিবা এটা কৰাৰ ইচ্ছাও থাকে নিশ্চিতভাৱে আৰু এই মনোনয়ন প্ৰক্ৰিয়া দাখিলৰ পিছত আমি এই বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিলোঁ আৰু বিভিন্ন যি গাঁও পঞ্চায়তৰ ৱাৰ্ড পৰ্যায় আছে সেই ৱাৰ্ড পৰ্যায়ত যথেষ্ট সংখ্যক প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এনে এক পৰিপ্ৰেক্ষিতত আমি বৰ্তমানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক সাক্ষাৎ পাইছিলোঁ আৰু তেতিয়া এটা কথা সুধিছিলোঁ যে যথেষ্ট সংখ্যক প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী বা সেনা বিষয়া আৰক্ষী বিষয়া বা অন্যান্য যিসকল চাকৰিয়াল বা পূৰ্বতে প্ৰাক্তন বিভিন্ন বিভাগত তেওঁলোকে কৰ্মৰত অৱস্থাত আছিল অৱসৰ গ্ৰহণ কৰিছে আৰু বিভিন্ন অভিজ্ঞতাৰে অভিজ্ঞতা বস্তু আৰু তেনে পৰিপ্ৰেক্ষিততে সেইসকল ব্যক্তিয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আৰু এনে পৰিপ্ৰেক্ষিততে এইবাৰ যি পঞ্চায়ত গঠন হ'বলৈ গৈ আছে এই পঞ্চায়তসমূহত সেইসকল ব্যক্তিয়ে সভাপতিৰ আসন দখল কৰাৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ আৰু এটা কথা কোৱা হৈছে যে পূৰ্বতে যে যিসকল সভাপতি পদত নিৰ্বাচিত হয় তেওঁলোকৰ বিৰুদ্ধে অন্যান্য ৱাৰ্ড প্ৰতিনিধিয়ে অনাস্থা তেওঁলোকে উত্থাপন কৰে তেওঁলোকৰ যদি মনে বিচৰা ধৰণৰ আঁচনিসমূহ সেই সংশ্লিষ্ট ৱাৰ্ডৰ বিপৰীতে আৱণ্টিত নহয় তেতিয়াহ'লে তেনে 2-4জন ৱাৰ্ড প্ৰতিনিধিয়ে অনাস্থা অনাৰ ব্যৱস্থা কৰে আৰু এনে পৰিপ্ৰেক্ষিততে গোটেই পঞ্চায়তখনতে এক অচলাৱস্থাৰ সূচনা হয় আৰু যি সংশোধিত অসম পঞ্চায়ত আইন আছে এই সংশোধিত অসম পঞ্চায়ত আইন অনুসৰি যেতিয়াই পঞ্চায়ত গঠন কৰিব অৰ্থাৎ পঞ্চায়তৰ যিখন প্ৰথমখন বৈঠক অনুষ্ঠিত হ'ব এই পঞ্চায়তৰ প্ৰথমখন বৈঠকৰ পৰা 2.5 বছৰৰ ভিতৰত কোনেও অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব নোৱাৰিব অৰ্থাৎ এগৰাকী সভাপতি যেতিয়া বাছনি হ'ব এই বাছনি হোৱাৰ পিছত সভাপতিৰ দায়িত্ব গ্ৰহণৰ পিছত তেওঁ নিশ্চিতভাৱে আইন অনুসৰি 2.5 বছৰ পৰ্যন্ত কিন্তু ইয়াৰটো ইতিবাচকতাও আছে নেতিবাচকতাও আছে কাৰণ ঠিকে আছে একাংশই হয়তো কেতিয়াবা অনাস্থা আনো বুলি আনে তেওঁলোকে অনাস্থা আনি এটা পৰিৱেশটো বিনষ্ট কৰে বা গোটেই প্ৰক্ৰিয়াটোকে আচলতে তেওঁলোকে বিনষ্ট কৰে কিন্তু এতিয়া আনফালৰ পৰা চাবলৈ গ'লে কিন্তু সেই যদি কোনোবাই সেই দায়িত্বত থকাৰ পাছত দুৰ্নীতি কেলেংকাৰীও সংঘটিত কৰে তাৰ পাছতো কিন্তু অনাস্থা আনিব নোৱাৰিব ব্যৱস্থাটোৱে মানস আইনে এই সুবিধাটো প্ৰদান কৰা নাই কিন্তু যি আসন্ন পঞ্চায়ত নিৰ্বাচনৰ কথা কৈ থকা হৈছিলে আজি প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু অহা 7 মে'ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব কিন্তু যেতিয়া পঞ্চায়তসমূহ গঠন কৰিব তেতিয়াৰ সময়ত আমি এটা কথা গম পাম যিহেতু এটা বিষয় লৈ যথেষ্ট চৰ্চা হৈ আছে আৰু এই বিষয়টো যিহেতু এতিয়াও প্ৰামাণিক তথ্য নাই তাৰ কাৰণে তৎসত্ত্বেও যি চৰ্চা চলিছে এই চৰ্চাটোৰ বিষয়ে মই আপোনাৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ যে 2026 চনত অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াকে কেন্দ্ৰ কৰি এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে প্ৰত্যেক
প্ৰত্যেকটো ৰাজনৈতিক দলে নিজৰ সাংগঠনিক ভেটি কিমান শক্তিশালী হৈ আছে এই বিষয়টো পৰীক্ষা কৰাৰ এক যথেষ্ট সুবিধা লাভ কৰিব এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ যি নিৰ্বাচন অনুষ্ঠিত হৈ আছে এই আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সুবিধা লাভ কৰিছে আইন অনুসৰি কিন্তু ৱাৰ্ড পৰ্যায়ৰ নিৰ্বাচনত এইবাৰ কোনো ধৰণৰ দলীয় প্ৰতীক নাই যেতিয়া এই ফলাফল ঘোষণা হ'ব 11 মেত আৰু তেতিয়া আঞ্চলিক পঞ্চায়ত কাৰ দখললৈ কিমান গ'ল আৰু বা জিলা পৰিষদৰ আসন কাৰ দখললৈ কিমান গ'ল সেয়া স্পষ্ট হ'ব কিন্তু গাঁও পঞ্চায়তৰ ক্ষেত্ৰত কি হ'ব যিহেতু নিৰ্দলীয় হিচাপে প্ৰাৰ্থীসকলে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এনে এক পৰিপ্ৰেক্ষিততে শেহতীয়াভাৱে সেই ডাটাটো পাবলৈ বৰ সহজ নহ'ব হয়তো এক চৰ্চা চলি আছে এই এক চৰ্চা চলি আছে আৰু এই চৰ্চাটোৱে হৈছে যেহেতু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ শাসনত আছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আৰু এনে এক পৰিপ্ৰেক্ষিততে যি গাঁও পঞ্চায়ত গঠন হ'ব ৰাজ্যৰ 2192খন গাঁও পঞ্চায়ত আছে আৰু ইয়াৰ কাৰণে 21920টা ৱাৰ্ডত এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচিত জনপ্ৰতিনিধিসকলে হয়তো পৰৱৰ্তী পৰ্যায়ত যিহেতু ইয়াত জনপ্ৰতিনিধি আইন বা এণ্টি ডিফেকশ্যন ল'ৰ কোনো কথা নাই কাৰণ তেওঁলোক নিৰ্দলীয় প্ৰাৰ্থী আৰু নিৰ্বাচিত হৈ অহাৰ পিছতে শাসকীয় মিত্ৰজোঁটৰ তেওঁলোকে অংশীদাৰ হৈ পৰিব নেকি এনেধৰণৰ এক চৰ্চাও চলি আছে আৰু সেয়াই যদি হয় সেই চৰ্চা অনুসৰি যদি যিসমূহ গাঁও পঞ্চায়তৰ ৱাৰ্ড পৰ্যায়ৰ প্ৰতিনিধি আছে সেইসকলে যদি মিত্ৰজোঁটতে যোগদান কৰে তেতিয়াহ'লে সমগ্ৰ অসমৰ গাঁও পঞ্চায়ত শাসকীয় মিত্ৰজোঁটৰ দখললৈ যোৱা বুলি তেওঁলোকে হয়তো নিৰ্বাচনৰ বিশেষকৈ 26ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে এক ব্যাপক প্ৰচাৰ চলোৱাৰ যথেষ্ট সম্ভাৱনা আছে কাৰণ পঞ্চায়তী ৰাজ ব্যৱস্থা যিটো গ্ৰাম্য স্বৰাজৰ কথা কোৱা হৈছে ইয়াত শেহতীয়াভাৱে এই যি অসম বিধানসভা অনুষ্ঠিত হৈছিল সেই অসম বিধানসভাৰ জৰিয়তে অসম পঞ্চায়ত আইনৰ পুনৰ সংশোধন ঘটোৱা হৈছিল আৰু এই সংশোধনীৰ জৰিয়তে বিশেষকৈ হাট বজাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ কেইবাটাও দফা সাল সলনি ঘটোৱা হৈছিল সংশোধন ঘটোৱা হৈছিল পূৰ্বতে যিসমূহ গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তসমূহে গাঁও পঞ্চায়তৰ অন্তৰ্গত হাট বজাৰৰ যি তেওঁলোকে ডাক দিয়াৰ যিটো ব্যৱস্থা আছিলে বা নিবিদা আহ্বান কৰাৰ যি ব্যৱস্থা আছিলে সেই ব্যৱস্থাটোৰ পৰা তেওঁলোক আঁতৰত ৰখা হৈছিলে তাৰ পৰিৱৰ্তে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদসমূহে ইয়াৰ নিবিদা আহ্বান কৰাৰ সুযোগ লাভ কৰিছিলে কিন্তু প্ৰথমবাৰৰ কাৰণে গাঁও পঞ্চায়তৰ সভাপতিৰ নেতৃত্বত সেই গাঁও পঞ্চায়তখনৰ অন্তৰ্গত যিসমূহ হাট বজাৰ থাকিব বিশেষকৈ 1 লাখ টকাৰ পৰা 5 লাখ টকালৈকে যিসমূহ নিবিদা আহ্বান কৰা হাট বজাৰ আছে সেই হাট বজাৰসমূহ গাঁও পঞ্চায়ত পৰ্যায়তে তেওঁলোকে নিবিদা আহ্বান কৰি ডাকত দিয়াৰ ব্যৱস্থা কৰিব পাৰিব আৰু এইটো হৈছে প্ৰথমবাৰৰ কাৰণে এই সংশোধনী অনা হৈছে অনুৰূপ ধৰণে আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত যিসমূহ হাট বজাৰ থাকে সেইসমূহ পূৰ্বতে 1 লাখ টকালৈকে সীমাবদ্ধ আছিল কিন্তু এতিয়াৰে পৰা এই হাট বজাৰসমূহ আপোনাৰ 5 লাখ টকাৰ পৰা 10 লাখ টকালৈকে এই হাট বজাৰসমূহ তেওঁলোকে ডাক দিয়াৰ সুবিধা লাভ কৰিব আৰু তদ্ৰূপ জিলা পৰিষদৰ অধীনস্থ যিসমূহ বৃহৎ হাট বজাৰ আছে এই বৃহৎ হাট বজাৰসমূহ অৰ্থাৎ 10 লাখ টকাৰ পৰা ওপৰলৈ 1 কোটি 2 কোটি যিমান টকালৈকে হয় হয়তো গ্ৰামাঞ্চলত এনেধৰণৰ বৃহৎ বজাৰ যথেষ্ট কম আছে হয়তো 2-4খন আছে নথকা নহয় 2-4খন এনেকুৱা বজাৰ আছে তেনে এক পৰিপ্ৰেক্ষিততে সেইসমূহ হাট বজাৰ জিলা পৰিষদৰ তৰফৰ পৰা ডাক দিয়াৰ বা নিবিদা আহ্বান কৰাৰ সুবিধা লাভ কৰিব আৰু কেৱল সেয়াই নহয় শেহতীয়াভাৱে যি আপোনাৰ খাজনা বিষয়ক এক সংশোধনী অনা হৈছে যিসমূহ দুগ্ধজাত সামগ্ৰী বা কৃষিজাত যি কৃষি উৎপাদিত সামগ্ৰী আছে হাট বজাৰলৈ কোনো ব্যক্তি বিশেষে যদি নিজৰ ঘৰত উৎপাদিত এইসমূহ সামগ্ৰী বিক্ৰী কৰাৰ কাৰণে হাট বজাৰলৈ আনে তেনে ধৰণৰ বিক্ৰেতাৰ পৰা যি লেচিৰ যিটো ব্যৱস্থা বা লেচি প্ৰথা যিটো চলি আছিলে এই লেচিয়ে তাৰ পৰা খাজনা সংগ্ৰহ কৰিব নোৱাৰিব বুলিও এই সংশোধিত পঞ্চায়ত আইনৰ এক দফাই ইয়াৰ ক্ষেত্ৰত এক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে মুঠৰ ওপৰত 26ৰ যি মহাৰণ এই 26ৰ মহাৰণক কেন্দ্ৰ কৰিয়ে যি পঞ্চায়ত নিৰ্বাচন বা অসম পঞ্চায়ত আইন সংশোধন এই ধৰণৰ ব্যাপক এক সাল সলনি ঘটোৱা হৈছে আৰু ইয়াক লৈ গ্ৰামাঞ্চলত ব্যাপক চৰ্চাও অব্যাহত আছে এই চৰ্চা কিমান সত্যাসত্য সেয়া জানিবলৈ আমি নিশ্চিতভাৱে 11 মাহৰ পিছত যেতিয়া পঞ্চায়তসমূহ গঠন হ'ব তাৰ পিছতে এই বিষয়টো স্পষ্ট হ'ব মানস কিন্তু মুকুট ৰয় যিটো মহিলাৰ সংৰক্ষণৰ কথা কৈ থকা হৈছিল এটা 50% মহিলাৰ যিটো সংৰক্ষণৰ ব্যৱস্থা মানে আসনৰ ক্ষেত্ৰত সেয়া এতিয়া আমি এনেধৰণেও চৰ্চা কৰিছিলোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা যেতিয়া ফিল্ডলৈ গৈছিল তেওঁ নিজেও দেখিছে এই গোটেই প্ৰক্ৰিয়াটো
গতিকে এইটো এটা বিজেপিয়ে নিজৰ গোটেই মহিলা শক্তিৰ পৰীক্ষাৰ বাবে এটা 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 কুচকাবাজ চলোৱা বুলি এটা চৰ্চা চলি আছে যে এইবাৰ যিহেতু আসনসমূহ সংৰক্ষণ কৰা হৈছে গতিকে মহিলাসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে গতিকে সেই মহিলাসকলক তেওঁলোকে আগন্তুক 26ৰ বাবেও সাজু কৰিব পাৰে নেকি তাৰ পৰা এই ধৰণৰটো এটা প্ৰক্ৰিয়াৰ কথা চৰ্চা চলি আছে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনতে নহয় বা 2018 চনৰ নিৰ্বাচনত 50% মহিলাৰ বাবে আসন সংৰক্ষণ কৰা হৈছিলে আৰু মহিলাসকলে যে কেৱল পাকঘৰত বা ঘৰৰ চৌহদতে থাকিব লাগিব এনেকুৱা কথাও নাই কাৰণ আৰু এই যেতিয়া মহিলাৰ আসন সংৰক্ষণ কৰা হৈছিল সমান্তৰালকৈ আৰু এটা তাত শিক্ষাৰ যিটো অৰ্হতা শিক্ষাগত অৰ্হতা এই অৰ্হতাটো প্ৰতিটো আসনৰ বিপৰীতে বা প্ৰতিটো পদৰ বিপৰীতে নিৰূপণ কৰা হৈছিল যদি জিলা পৰিষদৰ ক্ষেত্ৰত HS উত্তীৰ্ণ সাধাৰণ শ্ৰেণীৰ পৰিয়ালৰ মহিলাৰ কাৰণে বা SC ST এনেধৰণৰ কাৰণে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ অনুৰূপ ধৰণে প্ৰতিটো পৰ্যায়তে এই ধৰণৰ শিক্ষাগত অৰ্হতা নিৰূপণ কৰা হৈছিল সমান্তৰালকৈ তেওঁলোকৰ বাসগৃহ চৌহদত যি খুব অনাময় ব্যৱস্থা থাকিব লাগে এই ধৰণৰ কিছুমান ক্ৰাইটেৰিয়াও বান্ধি দিয়া হৈছিল যিটো মহিলাৰ সংৰক্ষণৰ কথা কোৱা হৈছে এই মহিলাৰ সংৰক্ষণৰ জৰিয়তে যিটো নাৰী সবলীকৰণ যদি এটা পৰিয়ালৰ যদি নাৰী শিক্ষিত হয় বা নাৰীগৰাকীয়ে যথেষ্ট আগৰণুৱা হয় বা সেই পৰিয়ালটোত যদি তেওঁ কিছু সিদ্ধান্ত ল'ব পাৰে তেতিয়াহ'লে সেই পৰিয়ালৰ উন্নতি যথেষ্ট ব্যাপক হাৰত হোৱা বুলি বিভিন্ন অৰ্থনীতিবিদসকলেও বিভিন্ন সময়ত উল্লেখ কৰি আহিছে কিন্তু এই যিটো নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত এই দিশটো দেখা পোৱা নাযায় বহু সময়ত যথেষ্ট সংখ্যক মহিলাৰ যিসকল স্বামী বা পৰিয়ালৰ অন্যান্য ব্যক্তি থাকে সেই ব্যক্তিসকলে পঞ্চায়ত হওক আঞ্চলিক পঞ্চায়ত হওক বা আমিতো এই বিষয়টো মুকুটৰে মন্ত্ৰীক সুধিছিলোঁ মন্ত্ৰীৰ উত্তৰটো আপুনি কিমান দূৰ মানে পতিয়নযোগ্য হোৱা বুলি আপুনি ভাবিছে কিছু কিছু স্থানত কথাটো নোহোৱা নহয় কিন্তু আপুনি যদি এই বৰ্তমান যি আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে বিশেষকৈ বৰাক উপত্যকাৰ যিসমূহ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে যি বেনাৰ পষ্টাৰ প্ৰকাশ কৰিছে তেওঁলোকে সেই বেনাৰ পষ্টাৰত প্ৰাৰ্থীগৰাকীৰ ফটোৰ পৰিৱৰ্তে তেওঁলোকৰ স্বামীৰ ফটো সন্নিৱিষ্ট কৰা পৰিলক্ষিত হৈছে সিহঁতে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন বৰাকভূমিলৈ তেওঁ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে গৈছিলে সেই অঞ্চলত যিসকল জনপ্ৰতিনিধি আছে সেই প্ৰাৰ্থী আছে বিশেষকৈ কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী আছে সেইসকল প্ৰাৰ্থীয়ে সেই নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা নাছিল তেওঁলোকে প্ৰাৰ্থীসকলৰ বিপৰীতে তেওঁলোকৰ স্বামীক পঠাইছিলে বা প্ৰতিনিধি হিচাপে তেওঁলোকক প্ৰেৰণ কৰা হৈছিলে আৰু সাংসদ ৰকিবুল হুছেইনে প্ৰাৰ্থীসকলৰ নাম তেওঁলোকে যেতিয়া ঘোষণা কৰিছিলে এই নাম ঘোষণা কৰাৰ লগে লগে তেওঁলোকৰ গিৰিহত আহি গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা এক আমি দৃশ্য দেখিবলৈ পাইছিলোঁ এই যে মহিলাৰ কাৰণে আসন সংৰক্ষণ কৰিলেও এতিয়াও যে এই মহিলাসকল সঠিকভাৱে ওলাই আহিব পৰা নাই যে এক ধৰ্মান্ধতাই হওক বা অন্য কাৰণতে হওক মহিলাসকলক আগবাঢ়িবলৈ আহিবলৈ দিয়া হোৱা নাই এনেধৰণৰ এক পৰিৱেশ দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কিন্তু সংখ্যালঘু অঞ্চলত যে সকলো ক্ষেত্ৰতে এনে হৈ আছে তেনেকুৱা নহয় বিশেষকৈ আপুনি যদি পশ্চিম অসমৰ পিনে ধুবুৰী মানকছাৰ বৰপেটা গোৱালপাৰা আদি অঞ্চলত যায় তাত কিন্তু মহিলাসকলে নিৰ্বাচনী প্ৰচাৰৰ পৰা অংশগ্ৰহণ কৰা নাই ভাষণ প্ৰদান কৰিছে তেওঁলোকৰ বেনাৰ পষ্টাৰতো সেইসকল মহিলাৰ ফটো আমি দেখিবলৈ পাইছোঁ মুঠৰ ওপৰত যে মহিলাৰ সংৰক্ষণ এই মহিলাৰ আসন সংৰক্ষণে ইতিবাচক দিশও প্ৰতিফলিত কৰে আৰু নেতিবাচক দিশও প্ৰতিফলিত কৰে কিন্তু নেতিবাচক দিশটোক চায়েই যে মহিলাৰ আসনৰ যিটো সংৰক্ষণৰ সীমাবদ্ধতা হ্ৰাস কৰা উচিত নহয় বুলি মই ব্যক্তিগতভাৱে ভাবোঁ আৰু এই যিটো প্ৰক্ৰিয়া আৰম্ভ হৈছে এই প্ৰক্ৰিয়াৰে নিশ্চিতভাৱে এটা সময়ত হয়তো ইয়াৰ উত্তৰণ হ'বই কাৰণ বহু সময়ত মহিলাসকল অৰুণিৰ তলতে থকাৰ এক পৰিৱেশ আছিল কিন্তু এতিয়া সেই পৰিৱেশ ঠিক আছে গোটেই ব্যৱস্থাটোত যদি পৰিৱৰ্তন এটা আনিবলৈ বিচাৰিছে সামাজিক প্ৰেক্ষাপটত তেতিয়াহ'লে ভাল কথা কিন্তু ৰাজনৈতিক মুনাফাৰ বাবে যাতে কোনেও এইসমূহ ব্যৱহাৰ নকৰে সেইটো আমি আশা কৰিছোঁ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মুকুটৰে পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ ওচৰলৈ যাম এটা বিৰতি ল'ম তাৰপিছত উভতি আহিম আৰু অন্য কিছু প্ৰান্তৰ পৰা আপোনালোকক খবৰ দিবলৈ চেষ্টা কৰিম ক'ত কেনেকৈ চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া এটা বিৰতিৰ পাছত
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ